মা কামাখ্যাৰ ধামৰ আটাইতকৈ ডাঙৰ উৎসৱ এই অম্বুবাচী মেলালৈ সকলোলৈকে সাদৰ নিমন্ত্ৰণ জনালোঁ। আপোনালোক আহক, মেলাখন সুচাৰুৰূপে পৰিচালনা কৰাত আমাক সহায় কৰক আৰু মা কামাখ্যাৰ মন্দিৰ এবাৰ হ'লেও পৰিক্ৰমা প্ৰদক্ষিণ কৰি যাওক। অসমৰ যিখন অম্বুবাচী পৰ্যটন মেলা, এই পৰ্যটন মেলাটোত সকলো বিভাগে বেলেগ বেলেগ ধৰণে কাম কৰে। যেনেকৈ কনষ্ট্ৰাকশ্যনৰ কামখিনি PWDয়ে কৰিব, ইলেক্ট্ৰিফিকেশ্যনৰ কামটো ASCBয়ে কৰিব, ঠিক তেনেকৈ ইলুমিনেশ্যনৰ কাম GMDয়ে কৰিব, আমি পাব্লিচিটিৰ কাম কৰিম, গোটেই শৌচাগাৰ স্নানাগাৰ আদিৰ ব্যৱস্থা PHCয়ে কৰিব। গতিকে চবৰে নিজৰ নিজৰ বাজেট আছে, নিজৰ নিজৰ বাজেট মতে তেনেকৈ কাম কৰে। ইতিমধ্যে বহুকেইখন ষ্টেটতে আমি প্ৰমোশ্যন আৰম্ভ কৰিছোঁ। দিল্লী এয়াৰপৰ্ট, কেলকাতা এয়াৰপৰ্ট, চহৰবিলাকত আমি তেওঁলোকৰ চিনেমা স্ক্ৰীনৰ জৰিয়তে বিভিন্ন চিনেমা হলত এতিয়া অম্বুবাচী প্ৰমোশ্যন চলি আছে। বিভিন্ন ৰেডিঅ' জিংগল, তেনেকুৱা যিবিলাক ৰিজনেল চেনেল আছে, তেনেকুৱা ৰিজনেল চেনেলবিলাকত এই ধৰণৰ আমি প্ৰমোশ্যন বিভিন্ন ঠাইত কৰিছোঁ। ভক্তসকলক, দেৱতীসকলক এপিল কৰোঁ, যিমান পাৰে প্লাষ্টিকৰ ব্যৱহাৰ কমকৈ কৰক। আৰু আমিও পেট বটল ষ্টেণ্ডাৰ বহুৱাইছোঁ। ভক্তসকলক খোৱা বস্তু যধে মধে য'ত ত'ত দিব নোৱাৰিব, কোনোবাই দান কৰিব বিচাৰিলেও নোৱাৰিব। তেওঁলোকক আমি উপায়ুক্তৰ জৰিয়তে আবেদন কৰিব দিছোঁ, নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট হেল্থৰ মানুহে চেক কৰি দিয়াৰ পিছতে তেওঁলোকে ভক্তসকলক তেনেদৰে খাদ্য সামগ্ৰী বিলাব পাৰিব। এনেকুৱা নহয় যে যধে মধে যিটো য'ত ত'ত বিলাই দিয়ে, খেলি মেলি সৃষ্টি কৰে, লেতেৰা কৰে, সেই ধৰণৰ কামবিলাক আমি সম্পূৰ্ণ ষ্ট্ৰিক্টভাৱে বন্ধ কৰিম। দুপৰীয়া 12মান বজালৈ যিখিনি স্পেচিয়েলি এবল পাৰ্চন বা মাকৰ সৈতে কেঁচুৱা বা খুব বয়সীয়া লোক, তেওঁলোকক যাতে গাড়ীৰে কামাখ্যালৈ উঠাই আনে, তেনেকুৱা ব্যৱস্থা এটাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মুখ্য ৰাস্তাটোক বাদ দিও বাকী 3টা ৰাস্তা, বিশ্বকৰ্মা মন্দিৰৰ কাষৰ পৰা, অৰুণা চিনেমা হলৰ ওচৰৰ পৰা, কালীপুৰৰ পৰা, আৰু এটা পাণ্ডুৰ ঘাটৰ ওচৰৰ পৰা, এই বাকী 3টা ৰাস্তাটো আমি যথেষ্ট ব্যৱস্থা আমি কৰিছোঁ যাতে ৰাস্তাত ৰখিব পাৰে, খোৱা পানী ৰ'ব, চেণ্ডেল, জোতা চেণ্ডেল থ'ব পাৰে, ছেট বনাই দিছোঁ, ৰেলিং বনাই দিছোঁ। এই গোটেই ব্যৱস্থাটো আমি চাৰিওটা ৰাস্তাতে কৰিছোঁ। এইবাৰ ডিভটিজখিনি ষ্টেৰ বাবে আমি 4টা কেম্প কৰিছোঁ। ফাঁচী বজাৰত আটাইতকৈ ডাঙৰ কেম্পটো হ'ব, তাৰোপৰি বৰিপাৰা তৰুণ সংঘৰ খেলপথাৰত এটা কেম্প হ'ব, আৰু এটা কেম্প হ'ব নাহেৰবাৰীত, এটা কেম্প হ'ব পাণ্ডু ৰেলৱে ষ্টেচনত। সাধুসকলৰ কাৰণে ইয়াতে কামাখ্যাৰ মন্দিৰৰ কাষতে 10 নামী আখৰা আছে, তাতে সাধুসকল থাকে, নাগা সাধুসকলো তাতে থাকে। আৰু তেওঁলোকৰ যি খোৱা লোৱাৰ ব্যৱস্থা আমি গোটেই দেৱালয়ৰ ফাণ্ডৰ পৰাই কৰি দিওঁ। আমি সকলো
ভক্ত তথা দৰ্শনাৰ্থীক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোক সকলোৱে মেলালৈকে আহক আৰু খোজকাঢ়ি ওপৰলৈ উঠাৰ কামটো কৰক, যাতে আমাৰ যিটো খোজকাঢ়া চাৰিওটা ৰাস্তা, এই চাৰিওটা ৰাস্তাৰে ওপৰলৈ উঠক আৰু তাত যিমান পাৰি প্লাষ্টিক সামগ্ৰী বৰ্জন কৰক আৰু সুন্দৰভাৱে মেলাৰ এটা পৰিৱেশ সৃষ্টি কৰক, চাফ চিকুণতাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াওক। আমাৰ স্বেচ্ছাসেৱকসকল বা আমাৰ বিভাগসমূহ সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সুন্দৰভাৱে পালন কৰিছে। অম্বুবাচী মেলাৰ জৰিয়তে আমি অসমৰ কামাখ্যাৰ লগতে অসমৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰখন আগবঢ়াবলৈ অসম পৰ্যটন উন্নয়ন নিগমে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাত আপোনালোক সকলোৱে সহযোগী হ'বলৈ আহ্বান জনাইছোঁ।